অমৃত বৃক্ষ আন্দোলনক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উদ্ভট মন্তব্য মুখ্যমন্ত্ৰীতকৈ এখোপ ওপৰত গৈ মন্তব্য কৰিলে বনমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীগৰাকীৰ মতে প্ৰথম পৰ্যায়ৰ অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা 92% গছপুলি হেনো জীৱিত আছে অসমত তেজপুৰত অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচীৰ বুজ লৈ মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে পিছে চন্দ্ৰমোহন পাটোৱাৰীৰ এয়া সৰজমিন তদন্তৰ ভাষ্য নে উপৰুৱা মন্তব্য কাৰ্যত ৰাইজে দেখিছে অমৃত বৃক্ষ আন্দোলনৰ প্ৰকৃত দৃশ্য কেৱল চমক সৃষ্টিৰ বাবে এগৰাকী দায়িত্বশীল মন্ত্ৰীৰ কিয় এই উদ্ভট মন্তব্য প্ৰকৃততে বনমন্ত্ৰীগৰাকীৰ এই ভাষ্য কিমান দূৰ সত্য হিয়া বিচাৰ কৰিব ৰাইজে আমি প্ৰথম পৰ্যায়ত যিখিনি গছপুলি ৰুইছিলোঁ আমি তো এই গছপুলিখিনিৰ আমাৰ আজি ৰিপৰ্ট এটা আহিছে অলপ আগতে মই আহি থাকোঁতে আমি চাব দিছিলোঁ আমি তদাৰক কৰি আছিলোঁ আৰম্ভণিৰ পৰা গতিকে 91.6% গছ বাচিছে অমৃত বৃক্ষ আন্দোলনত যোৱাবাৰ নাই এইটোতো আমি যোৱাবাৰ অমৃত বৃক্ষ আন্দোলনত আমি কি কয় 1,12,00,000 গছপুলি আমি ৰুইছিলোঁ টোটেল আৰু প্ৰথম পৰ্যায়ত অমৃত বৃক্ষ আন্দোলনত আৰু আমি ফৰেষ্ট বিভাগৰ পৰা ৰুইছিলোঁ প্ৰায় 1 কোটি প্ৰায় 2,12,00,000 তো তাৰে পৰা 91% 91.6% হ'লে বেছিভাগ গছপুলিয়ে বাচিছে এইবাৰ টাৰ্গেট আছে অমৃত বৃক্ষ আন্দোলনৰ টাৰ্গেট আছে 3 কোটি আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কেম্পা এইটো ডিপাৰ্টমেণ্টেলি কেম্পা আৰু APFBCৰ পৰা আৰু ঠিক তেনেধৰণে আমাৰ কি কওঁ অন্যান্য আমাৰ যিবিলাক স্কিম আছে সেই স্কিমসমূহৰ পৰা 1 কোটি আৰু সৰ্বমুঠ 4 কোটি গছপুলি এইবাৰ ৰোপণ কৰা হ'ব